শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস আজি সামৰণি অনুষ্ঠান। অৰুণোদয়ৰ সূচিকা গৃহত উলহ মালহেৰে উদযাপন কৰা হৈছে অসম সাহিত্য সভাৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱস। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া। ৰাজ্যপালগৰাকীৰ লগতে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা, অসম চৰকাৰৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, যোৰহাটৰ সাংসদ তথা উদযাপন সমিতিৰ সভাপতি তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰা, লোক সংস্কৃতিৰ গৱেষক ডক্তৰ অনিল শইকীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। বুধবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত উদযাপন কৰা প্ৰতিষ্ঠা দিৱসৰ বিশেষ আকৰ্ষণ আছিল কেইবা সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ গীত পৰিৱেশন। জিলাখনৰ বহুকেইখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পৰিৱেশন কৰে সাহিত্য সভাৰ শীৰ্ষ গীত, জাতীয় সংগীত, ৰাভা জ্যোতি সংগীত। आज असम साहित्य सभा का 107वां स्थापना दिवस है और किसी भी संगठन का 107वां स्थापना दिवस मनाना अपने आप में एक बहुत ही सुखद विषय है। फिर एक और सौभाग्य है कि पहला इसका असम साहित्य सभा का अधिवेशन भी यहीं शिवसागर में हुआ और आज 107वां अधिवेशन भी यहीं हो रहा है और मुझमें भी उसमें सम्मिलित होने का मौका मिला। और मैं जानता हूं कि सबसे आसान किसी बच्चे को कोई चीज़ सीखने को मिलती है तो वो स्थानीय भाषा होती है। यहाँ के जो बालक थे जो बंगाल में पढ़ते थे उनके मन में आसाम भाषा और आसाम के साहित्य को और आसाम की संस्कृति को कैसे मजबूत किया जाए इसका विचार उन्होंने वहाँ पढ़ते हुए किया और इस साहित्य सभा की स्थापना में उनका भी बड़ा योगदान है। फिर ये जितने भी साहित्यकार हैं जिन्होंने अपनी कलम से आसाम के साहित्य की रचना की, शंकरदेव और माधवदेव का भी इसमें बहुत बड़ा योगदान है। उन्होंने सारे देश में घूम करके जो अनुभव किया उसके आधार पर यहाँ के लोगों को सनातन संस्कृति से वैष्णव धर्म से जोड़ने का प्रयत्न किया और वो जो साहित्य की रचना हुई सारे देश में जो है गीता पढ़ने का जो है, और यहाँ का बच्चा गीता को पढ़े, असमिया में ट्रांसफ़र कौन करे, हमारे वेदों को असमिया में ट्रांसफ़र कौन करे। सारे देश के जो प्राचीन जमाने से लेकर जो साहित्य और जो जानकारी थी उसको यहाँ तक कैसे मिले तो इन साहित्यकारों ने दिलाई। फिर इनके साहित्यकारों ने यहाँ जो रचनाएं की उसको ट्रांसलेट करके दूसरी भाषाओं के राज्यों को भी दी तो वहाँ के लोगों को भी इस सारी चीज़ों की जानकारी मिली। तो इस साहित्य जो है ना, एक भारत था, एक भारत है, एक भारत रहेगा, इसको जोड़ने में सबसे अहम भूमिका असमिया साहित्य रचना करने वाले विद्वानों की भी रही है। उनको बहुत बहुत नमन करता हूँ। लॉट ऑफ थिंग्स टू महानता रही है। हाँ जी। ये क्या अहोम का राजस्थान था और अहोम ने एक तरह से मुगलों के आक्रमण को रोका और मुगल संस्कृति से इस पूर्वांचल को बचाने का काम किया। तो उन लोगों ने किया जिन्होंने अपना सब कुछ दे करके भी अपनी संस्कृति, अपनी भाषा, अपने पूर्वजों के सारे जो पुरखों का था उसको बचाने का काम किया। तो उसके कारण से आज नॉर्थ ईस्ट में जिस प्रकार से भी सनातन धर्म बचा है तो उन महापुरुषों की देन थी और फिर उनकी बातों को साहित्य के द्वारा आने वाली पीढ़ी तक पहुंचाने का काम जिन लोगों ने किया उसके कारण से वो आज भी हर व्यक्ति के मन में जिंदा है। এইটো আচলতে বিমানবন্দৰটোৰ নাম দিবৰ কাৰণে বহু কেইগৰাকী আমাৰ প্ৰতিথ ব্যক্তি, প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব, অন্যতম শ্ৰেষ্ঠ অসমীয়া আছে। কিন্তু আমি ভাবোঁ যে অসমীয়া এই গোটেই অভিধাটো যাৰ কাৰণে হ'ল
সেয়ে হ'ল চাওলুং চুকাফা। চাওলুং চুকাফাৰ নামত এইটো এটা সৰু যদিও এটা সৰু সামান্য এটা কাম, তথাপিও দিনে ৰাতিয়ে দিবা নিশে দেশৰ বাহিৰে ভিতৰে চাওলুং চুকাফা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বা ৰাষ্ট্ৰীয় বিমানবন্দৰ বুলি উৎসাহিত হৈ থাকিলে তেওঁক আমি এটা পূজন কৰা হ'ব, সন্মান জনোৱা হ'ব। গতিকে ডিব্ৰুগড় এয়াৰপৰ্টৰ নামটো যদি টেকনিকেলি কাৰিকৰীভাৱে সম্ভৱ হয় তেতিয়া এই নামটো আমি প্ৰস্তাৱ কৰিছোঁ। কাৰণ চাওলুং চুকাফাই আজিৰ পৰা 800 বছৰ আগতে বৰ অসমৰ গোটেই আমি যাই যে একত্ৰিতভাৱে সমন্বিতভাৱে অসমীয়া জাতি সত্তাত সমাহিত, ইয়াৰ মূল ব্যক্তিগৰাকী হ'ল, মূল মহান পুৰুষগৰাকী হ'ল চাওলুং চুকাফা। গতিকে সেইবাবে চাওলুং চুকাফাৰ কথা সংসদত উত্থাপন কৰিছিলোঁ, মহান আহোম সাম্ৰাজ্যৰ কথা উত্থাপন কৰিছিলোঁ যে ৰক্তপাত নোহোৱাকৈ কেৱল প্ৰেম মিলাপ্ৰীতি আৰু ইতিবাচক কূটনীতিৰে গোটেই অসমখনক কিদৰে চাওলুং চুকাফা বা পৰৱৰ্তী স্বৰ্গদেউসকলে কেনেকৈ এক কৰিছিল সাত কাজ সামৰি, সেই কথাষাৰ উল্লেখ কৰিছিলোঁ। গতিকে এয়া হ'ল আমাৰ চাওক, এইটো হ'ল কাৰিকৰী কথা, কিন্তু সংসদতো অন্তত চাওলুং চুকাফাৰ কথা, অসমৰ কথা বা আহোম সাম্ৰাজ্যৰ কথা ক'ব পাৰিলোঁ, সেইটো এটা মোৰ প্ৰাপ্তি বুলি ভাবোঁ। সন্মানীয় ৰাজ্যপাল মহোদয় আৰু শিক্ষামন্ত্ৰী তথা বিশিষ্ট সাহিত্যসকলৰ সৈতে আমিও আজি ঐতিহ্যমণ্ডিত শিৱসাগৰ বৰ্ডিং ফিল্ডত অসম সাহিত্যৰ 107 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপনত উপস্থিত আছিলোঁ। আৰু এইখিনিতে প্ৰথমে কওঁ এটা ভাল খবৰ আমাৰ ফালৰ পৰা, যদিও ক্ষুদ্ৰ, সাংসদ কামাখ্যা দাস, তপন গগৈ আৰু আমি প্ৰায় 40 পৰা 45 লাখ টকাৰ অনুদানেৰে জিলা সাহিত্য সভাৰ বাবে এটি কাৰ্যালয় নিৰ্মাণৰ কথা ঘোষণা কৰিছোঁ প্ৰথম। দ্বিতীয় কথা, এই মঞ্চৰ পৰাই আমি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱক ধন্যবাদ জনাইছোঁ যে দেশৰ বিভিন্ন প্ৰদেশৰ পৰা বিভিন্ন আবেদন আহিছিল যদিও চৰাইদেউৰ একমাত্ৰ আবেদনখন ৰাষ্ট্ৰীয় মনোনয়ন হিচাপে আমাৰ ঐতিহ্য ক্ষেত্ৰ ঘোষণাৰ বাবে ইউনেস্কোলৈ পঠিয়াইছে। তাতকৈ কি ভাল কথা হ'ব পাৰে যে ইমান আবেদন অহাৰ পিছতো প্ৰধানমন্ত্ৰী মহোদয়ে আমাৰ কেৱল অসমৰ আবেদনখন প্ৰেৰণ কৰিছে নিজা ৰাষ্ট্ৰীয় আবেদন হিচাপে। তৃতীয়তে, অন্যান্য বিষয়ৰ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজি এই সাহিত্য সভাৰ মঞ্চত আমি গৌৰৱেৰে এটা কথা ঘোষণা কৰিব পাৰি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আন্তঃগাঁথনি উন্নয়নৰ সমান্তৰালভাৱে সামাজিক, সাংস্কৃতিক, বৌদ্ধিক আৰু শৈক্ষিক উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। সি লাগিলে 1 কোটি বৃক্ষৰোপণেই হওক বা 10,000 অধিক বিহুৱতীৰ নৃত্য প্ৰদৰ্শনেই হওক, 1 লাখ দুৰ্নীতিমুক্ত চাকৰিয়ে হওক বা অন্যান্য শিক্ষা বা স্বাস্থ্যকেন্দ্ৰ উন্নয়নেই হওক। কিন্তু এইখিনিতে নতুন বছৰৰ আটাইতকৈ ভাল লগা খবৰটো হ'ল প্ৰথমবাৰৰ বাবে মোৰ বোধেৰে যে 23টা আঞ্চলিক ভাষালৈ লাচিত বৰফুকনৰ বিষয়ক যিখন গ্ৰন্থ, সেই গ্ৰন্থখন 23টা ভাষালৈ অনুদিত হৈ এই বছৰে মুকলি কৰি দিয়া হ'ব। প্ৰত্যেকটো দেশৰ প্ৰত্যেকটো বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা চৰকাৰী বেচৰকাৰী লাইব্ৰেৰীত এই লাচিত বৰফুকন সম্বন্ধীয় কিতাপ কেইখন নিজা নিজা ভাষাত উপলব্ধ হ'ব। তামিল, তেলেগু, মালায়ালম, উড়িয়া, বাঙালী, মাৰাঠী, পাৰ্চী প্ৰত্যেকটো ভাষাত উপলব্ধ হ'ব। তাতকৈ এটা ভাল বৌদ্ধিক খবৰ এই নতুন বছৰটোত কিবা হ'ব বুলি মই নাভাবোঁ। প্ৰথম কথা হ'ল আমাৰ সাহিত্য 23টা ভাষাত উপলব্ধ হ'ব, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা উত্তৰ পূবলৈকে। সমান্তৰালভাৱে তাৰ বিষয়বস্তু হ'ল মহাবীৰ লাচিত বৰফুকন, আহোম সাম্ৰাজ্য তথা অসমৰ সৌৰ্যবীৰ্যৰ প্ৰজ্ঞা। এইখিনি কথা আচলতে তেনেকুৱা নাই, সেইটো সংসদত জনাবলগীয়া কথা নহয়। প্ৰথমে আমাৰ বিশিষ্ট ব্যক্তিসকলে যেতিয়া এইটো চাওলুং চুকাফা বুলি ক'ব, আৰু এতিয়া আমাৰ গোটেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে, গতিকে এইটো ক্ষেত্ৰতো ইমান প্ৰাসংগিক নহয়। চাওলুং চুকাফাৰ আমাৰ প্ৰথম পুৰুষজনৰ মৈদামটো আটাইতকৈ সুসজ্জিত হ'ব। প্ৰথমে বৌদ্ধিকভাৱে আমাৰ যিখিনি আমাৰ বাকী সংশ্লিষ্ট মহলখিনি, আমাৰ টাই আহোমৰ সামাজিক সংস্থাবিলাকে যেতিয়া নিশ্চিত হ'ব যেতিয়াও হয়, বা একেবাৰে ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ চাওলুং চুকাফাটো আমাৰ প্ৰথম পুৰুষ, একেবাৰে সাধাৰণ দা ডঙৰীয়াৰ মৈদামটো সসন্মানে ৰখা হ'ব, সেই সংকল্পলৈ আমি সদায় আছোঁ। মই কি কৈছোঁ যে প্ৰথম পুৰুষ চাওলুং চুকাফাটো বেলেগেই কথা, এগৰাকী দা ডঙৰীয়াৰ মৈদামো বা প্ৰতিটো জাতি জনগোষ্ঠীৰ ঐতিহ্য যিবিলাক আছে সেইবিলাক সুসংৰক্ষিত এইখন চৰকাৰ দিনত হ'ব, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে। শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।